বিজ্ঞান প্ৰযুক্তিৰ যুগতো অন্ধবিশ্বাস আপোনাৰ গাত ভূত বা আত্মাই যদি লম্ভিছে তেন্তে আহক জোনাইৰ জ্যোতিৰ্লিংগ মন্দিৰলৈ দৃশ্য জোনাইৰ আপোনাৰ গাত যদি আত্মা বা ভূতে লম্বিছে তেন্তে আহক জোনাইৰ নেপালী বস্তিস্থিত মিগম দলুঙত থকা জ্যোতিৰ্লিংগ মন্দিৰলৈ এয়া মঙ্গলবাৰৰ দৃশ্য সমগ্ৰ দেশতে মঙ্গলবাৰে পালন কৰিলে শিৱৰাত্ৰি কিন্তু এই শিৱৰাত্ৰিৰ মাজতে জোনাইৰ এই জ্যোতিৰ্লিংগ মন্দিৰত দেখিবলৈ পোৱা গ'ল এক বিৰূপ দৃশ্য মন্দিৰলৈ আহিল অগণন ভক্তসকলে নাচিলে ফূৰ্তিও কৰিলে কিন্তু এই ভক্তৰ মাজতে উপস্থিত হল গাত ভূতে লম্বা এগৰাকী মহিলা মন্দিৰৰ আইগৰাকী ভূতে লম্বা মহিলাগৰাকীলৈ পৰিল দৃষ্টি লগে লগে মহিলাগৰাকীক ধৰি এইদৰে আইগৰাকীয়ে মাটিত বগৰাই আৰম্ভ কৰিলে মহিলাগৰাকীৰ শৰীৰৰ পৰা ভূত খেদা পৰ্ব মহিলাগৰাকী বহু চিঞৰিলে তথাপিও আয়ে নামানি তৎপৰ হৈ পৰিল তাইৰ গাৰ পৰা ভূত খেদিবলৈ ইফালে বিগত কেইবছৰ আগৰ পৰা মন্দিৰৰ আইগৰাকীয়ে বিভিন্ন ৰোগত ভুগি থকা অথবা ভূত বা আত্মাই লম্ভা বহুজনক চিকিৎসাৰ জৰিয়তে হেনু কৰি আহিছে শুশ্ৰূষা উল্লেখ্য যে বিজ্ঞান প্ৰযুক্তিৰ যুগতো এইদৰে অন্ধবিশ্বাসৰ বলি হোৱা কাৰ্যক লৈ এতিয়া জোনাইত বহুজনৰ মুখে মুখে চলিছে চৰ্চা অপাৰেশ্যন কৰি ভাল নহয় মোৰ ইয়াত আহি কিনি এইজনী ভাল হৈ গ'ল অপাৰেশ্যনটা কিমান গাঁতটা বেমাৰ না এই বেমাৰ মা নকলে ডইং লুচাৰ চুট ন গাবিনিন ছাগলী গাকেটা নকল অপাৰেশ্যন কে লাগি কোন নামে সকা আছু লাইগাং জুনে মানুহ কাই মন্ত্ৰ জানে এইবিলাকি কোনো এইটো বচাব নোৱাৰে মোৰ বাহিৰে কিন্তু সিহঁতক মই মাৰিব নিদিয়ে নজনাতে শিকেই ফুলুম সিঙৰ দম মামা ডক সমিঙৰ দম মামা হিবি মানে বেমাৰ হৈ আছিল বুমু বচাই দিলো বচাই কিনি লিংগ জন্মগতৰ পৰা বাবা মায়ে দিছে মই দিয়া নাই ওপৰলাই দি আছে তাক টানিয়ে এইবিলাক ভুল কৰিব নাপায় মাৰিবও নিদিওঁ মই বেয়াকে কৰিলেও মানুহ 100 জন কালিও মই একো নকওঁ কিন্তু মন্ত্ৰ কাৰ পৰা শিকিছিলে গুৰুৰ নাম কওঁ